মুখ্যমন্ত্ৰীয়ে কৈছে তদন্ত হ'ব, একাধিক এফআইআৰ ৰুজু হৈছে, গতিকে তদন্ত হ'ব লাগিব। যিয়ে দোষী নহওক কিয়, যিমান বিয়াগুম নামেই নহওক কিয়, যদি গাফিলতি আছিল তেতিয়াহ'লে আইনে নিজৰ বাট ল'ব লাগিব। মই পুনৰ কৈছোঁ, জুবিন গাৰ্গক নিজৰ আত্মীয় বুলি পৰিচয় কৰাই দি জহ কৰা মানুহবোৰে জুবিন গাৰ্গৰ সৈতে কোনোবা অনুৰাগীয়ে ফটো এখন উঠিবলৈ গ'লে জুবিন গাৰ্গৰ ওচৰ চাপিব বিচাৰিলে গতা ঠেলা কৰা মানুহবোৰে সেই মুহূৰ্তটোত জুবিন গাৰ্গৰ যতন হৈছিল নে নাই সেই কথাটো জানিবলৈ অসমৰ মানুহে ক্ষোভেৰে বাট চাই আছে। গতিকে তদন্তটো পানী নসৰকা ধৰণৰ হ'ব লাগিব। আৰু পুনৰ কৈছোঁ, জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। জুবিন গাৰ্গৰ পৰিয়ালৰ, তেখেতৰ পৰিবাৰৰ সেইখিনি সময়ত অনুপস্থিতিত জুবিন গাৰ্গৰ যতন লোৱাটো, সেইখিনি তাত তেওঁৰ উপস্থিত থকা অসমীয়া মানুহখিনিৰ নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্ব আছিলে। সেই দায়িত্বত যদি গাফিলতি হৈছে, অসমৰ মানুহে কাকো ক্ষমা নকৰে। গতিকে তদন্ত হ'ব লাগিব, তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব, গাফিলতি ধৰা পৰিলে শাস্তি হ'ব লাগিব। আমাৰ আটাইৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ আজি নিশাৰ ভাগত আহি পাবহি বুলি ইতিমধ্যে চৰকাৰে অৱগত কৰিছে সকলোকে। গতিকে কাইলৈ পুৱাৰে পৰা ইয়াত তেখেতক শেষ দৰ্শনৰ কাৰণে অসংখ্য গুণমুগ্ধ আহি উপস্থিত হ'বহি। ছাত্ৰ সন্থায়ো সৰ্বসাধাৰণ ৰাইজৰ সৈতে ইয়াত আহি আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, শেষ হোৱাৰ কাৰণে চাবলৈ ইয়াত উপস্থিত হ'ম। গতিকে আজি এই সৰু সজাইলৈ আহি কি ধৰণেনো গোটেই অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু কি ধৰণে গোটেই অনুষ্ঠানটোৰ পৰিচালনা কৰা হ'ব সেই বিষয়ে খা খবৰ ল'লোঁ, অনুষ্ঠানটোৰ আয়োজনৰ বুজ ল'লোঁ। আৰু সকলোৰে কাৰণে এটা খুব মানিব নোৱাৰা ধৰণৰ বাতৰি, সকলোৰে কাৰণে এটা অকল্পনীয় বাতৰি। জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবৰ কাৰণে দৰ্শকৰ ভিৰ হৈছিলে। তেখেতক এবাৰ চুই চাবলৈ, তেখেতৰ লগত এখন ফটো উঠিবলৈ মানুহে হাহাকাৰ কৰিছিলে। গতিকে কাইলৈ সেইগৰাকী শিল্পীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ মানুহ গোট খাব লাগিব। ভাবিব নোৱাৰা এটা কথা যে কি ধৰণেনো অনুষ্ঠানটোৰ আয়োজন হৈছে সেই কথাটো আমি ইয়াত আহি বুজ ল'লোহি। আৰু চৰকাৰৰ লগতো আমি ইয়াত সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীগৰাকীক পাইছোঁ, তেখেতকো আমি এটাই অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গ অসমীয়া জাতীয় সম্পদ, অসমীয়া প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত ঘৰ সজা এগৰাকী শিল্পী। গতিকে তেখেতৰ শেষ দৰ্শনৰ সুবিধা যাতে সকলোৱে পায়, কোনো ধৰণৰ ঠেলা হেঁচা নোহোৱাকৈ, যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে জনতাৰ স্ৰোতটো বৈ থাকিব পাৰে আৰু তেওঁক যাতে এবাৰ শেষবাৰৰ কাৰণে সকলোৰে মন ভৰাই চাব পাৰে, সেই ধৰণেৰে ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমিও কাইলৈ অসংখ্য গুণমুগ্ধৰ সৈতে ইয়াত উপস্থিত হৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শেষ দৰ্শন কৰিম। মুখ্যমন্ত্ৰীয়ে আজি এটা কথা কৈছিলে যে তেওঁৰ সমাধিক্ষেত্ৰ ক'ত হ'ব বা অন্ত্যেষ্টিক্ৰিয়া ক'ত হ'ব, সেই সন্দৰ্ভত পৰিয়াল, অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা বা তেওঁৰ অনুৰাগীসকলৰ কথা পাতিব বুলি কৈছিলে। আপোনালোকে কি বিচাৰে, ক'ত হোৱাটো বিচাৰে? চাওক, মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্যটো আমি দেখিছোঁ। এই কথাটো নিশ্চিত যে জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। গতিকে ৰাইজৰ ইচ্ছা অনিচ্ছাৰ এটা কথা থাকিব, ৰাইজৰ ইচ্ছাক সকলোৱে সন্মান জনাব লাগিব। কিন্তু শিল্পীগৰাকীৰ পৰিয়ালে কি বিচাৰে সেই কথাটোৰ বা সেই মতটোৰ আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি ছাত্ৰ সন্থাই অনুভৱ কৰোঁ। গতিকে নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ সৈতে, তেখেতৰ নিকটাত্মীয়ৰ সৈতে আমি কথা বতৰা পাতিম। আৰু তাৰ পাছত তেখেতসকলৰ যিটো সিদ্ধান্ত হ'ব, পৰিয়ালৰ যিটো মত হ'ব, সেই মতটোকে আটাইতকৈ বেছি গুৰুত্ব সহকাৰে, সন্মান সহকাৰে সকলোৱে লোৱাটো উচিত বুলি ছাত্ৰ সন্থাই অনুভৱ কৰোঁ। গতিকে পৰিয়ালৰ মতটো কি হয় সেই কথাটো যদি এবাৰ আমি অৱগত হওঁ, পৰিয়ালে যদি সেই কথাটো অৱগত কৰে, তাৰ পাছত আমি সেই মতটোৰ অনুসৰিয়ে ছাত্ৰ সন্থাই আমাৰ মত প্ৰকাশ কৰিম। আপোনালোকে কিবা তথ্য লাভ কৰিছে নেকি যে গুৱাহাটীত কেতিয়া? এতিয়ালৈকেতো মুখ্যমন্ত্ৰীয়ে যিখিনি কথা সকলোকে অৱগত কৰিছে সেইখিনি। গতিকে দিল্লী এবাৰ আহি পোৱাৰ পাছতহে এটা ধাৰণা কৰিব পৰা যাব একদম সঠিক কোন সময়ত আহি গুৱাহাটীত উপস্থিত হ'বহি। অসমৰ অসংখ্য তেওঁৰ গুণমুগ্ধৰ দৰে ছাত্ৰ সন্থাৰ পৰিয়ালটো আশাৰে বাট চাই আছোঁ তেখেতক শেষবাৰৰ দৰ্শন কৰিব পাম বুলি। ভাবিব নোৱাৰা এটা ঘটনা। কিন্তু মই আন এটা কথা এইখিনি সময়তে উল্লেখ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ মৃত্যুক কোনেও সহজভাৱে ল'ব পৰা নাই। তেখেতৰ মৃত্যুক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ বিষয় অৱতাৰণা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে একাধিক এফআইআৰ ৰুজু হৈছে, তদন্ত হ'ব। এই তদন্ত পানী নসৰকা বিধৰ হ'ব লাগে, সেই কথাটো ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাইছোঁ। কাৰণ জুবিন গাৰ্গ অসমৰ পৰা যেতিয়া বাহিৰত আছিল, তেখেতৰ পৰিবাৰ তেখেতৰ লগত নাছিল, সেইখিনি সময়ত জুবিন গাৰ্গৰ যতন লোৱাটো তেওঁৰ ওচৰে পাজৰে থকা অসমীয়া মানুহকেইজনৰ, তেওঁৰ ওচৰে পাজৰে নিজকে নিকটাত্মীয় বুলি দাবী কৰা বা জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি দাবী কৰা সেই মানুহবোৰৰ নৈতিক দায়িত্বই নহয়, সেইটো জাতীয় দায়িত্ব আছিল। কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। জুবিন গাৰ্গক নিজৰ বন্ধু বুলি ষ্টেজত উঠাই আমি পৰিচয় কৰাই দি ভাল পোৱা মানুহবোৰে জুবিন গাৰ্গৰ সৈতে কোনোবা অনুৰাগীয়ে ফটো উঠিবলৈ গ'লে
সেই অনুৰাগীক গতা ঠেলা কৰাত পাৰ্গত মানুহবোৰে জুবিন গাৰ্গৰ সেই মুহূৰ্তত যত্ন লৈছিল নে নাই, সেই কথাটো অসমৰ ৰাইজে খুব ক্ষোভেৰে সৈতে জানিবলৈ ৰৈ আছে। গতিকে এই তদন্ত হ'ব লাগিব, এই তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব, আৰু জুবিন গাৰ্গৰ যতন লোৱাত যদি সেইসকল দায়িত্বত থকা মানুহৰ কোনোবাই গাফিলতি কৰিছিল, তেওঁলোকৰ শাস্তি হোৱাটো অসমৰ মানুহে বিচাৰিছে, শাস্তি হ'ব লাগিব।